Hello, my amazing friends and beautiful people. তো মই আকৌ এটা জাৰ্নি ষ্টাৰ্ট দিছোঁ আপোনালোকে গমেই পাইছে চাগে ৰাইডাৰ জেকেটটো চাই চ' এইবাৰ মই গৈ আছোঁ নৰ্থ ছিকিম নৰ্থ ছিকিম যে যাম মোৰ জাৰ্নিটো অলপ মই ব্ৰেকআপ কৰি গৈছোঁ ফাৰ্ষ্ট আজি মই গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু মই আজি যাম জয়গাঁও বা ফুনচলিং বুলি কয় ইট ইজ একচুৱেলি ইণ্ডো ভূটান বৰ্ডাৰ আৰু মেইন মানে যেতিয়া মানুহবিলাকে থিম্পু চিম্পু যায় পাৰো যায় মেক্সিমাম জয়গাঁও বা ফুনচলিং হৈয়ে যায় চ' মই তাতে হোল্ড কৰিম তাৰপিছত নেক্সট দিনাখন মাংগানলৈকে যাবলৈকে ট্ৰাই কৰিম যদি মাংগান গৈ পালোঁ তাৰপিছত লাচুং এণ্ড অল মই আপডেট দি থাকিম চ' ফ্ৰেণ্ডছ মই জাৰ্নিটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে আপডেটছবোৰ পাই থাকিব অকল এয়া দেখা পাইছে মই আপোনাৰ এয়া বাইকত একদম বেগ চেগ লৈ ৰেডি তো এতিয়া জাৰ্নিটো ষ্টাৰ্ট কৰিছোঁ জয়গাঁও ফুনচলিং বৰ্ডাৰলৈকে চ' বৰ্তমান ঘৰত আছোঁ মই জাৰ্নিটো ষ্টাৰ্ট কৰিছোঁ 6:30 আৰু ফুনচলিং পোৱাৰ লগে লগে মই আপোনালোকক আপডেট কৰিম যে ডিষ্টেঞ্চ কিমান ক'ত কি ৰখিলোঁ ক'ত ভাল খানা খালোঁ চব দেখাম চ' ষ্টে টিউনড এয়া চাব পাৰে আপোনালোকে মালিগাঁও ফ্লাইঅভাৰ চ' গুৱাহাটী জাৰ্নিটো আমি ৰাতিপুৱা ষ্টাৰ্ট দিছোঁ বহুত অলপ ঠাণ্ডা আছে ৰাতিপুৱা মালিগাঁও ফ্লাইঅভাৰ আহোঁতে মোৰ এৰাউণ্ড 6:45 মান বাজিছে আৰু 15 মিনিট পাছত চৰাইঘাট ব্ৰিজ পাম মৰমৰ বন্ধুসকল মই এতিয়া আপোনাৰ এই চৰাইঘাট ব্ৰিজত সোমাম এইটো আৰ্মিয়ে দেখাব হাই ফ্ৰেণ্ডছ অন দ্য ৱে দেখা পাইছিলে চাগে লাষ্ট ভিডিঅ'টোত আৰ্মি এটা ডিফেন্স ইকুইপমেণ্ট লৈ গৈ আছিলে টুৱাৰ্ডছ দ্য বৰ্ডাৰ এৰিয়াছ চ' এই ডিফেন্স ইকুইপমেণ্টছবিলাক ৰেকৰ্ড কৰিব নোৱাৰি উইচ ইজ এগেইনষ্ট দ্য ডিফেন্স পলিচিজ চ' সেইকাৰণে মই কিছুমান ক্লিপছ ট্ৰিম ডাউন কৰিব লগা হ'ল বাট একো নাই আপোনালোকক মই অলপ এই শৰাইঘাট ব্ৰিজৰ দৃশ্যই দেখাওঁ চ' আই হোপ যে আপোনালোকে ভাল পায় বন্ধুসকল মই জাষ্ট এতিয়া ইয়াতে নলবাৰীত আহি পালোঁ নলবাৰীত আহি বৃন্দাবন ৰেষ্টুৰেণ্ট বুলি ৰেষ্টুৰেণ্ট এখন আছে এইখন চাব পাৰে বৃন্দাবন ৰেষ্টুৰেণ্ট ইয়াতে ৰখিছোঁ অলপ ইয়াত ব্ৰেকফাষ্টটো কৰিম চ' এতিয়া বাজিছে 8:15 অলপ টাইম লাগিলে কাৰণ ধৰিব ভিডিঅ' বনাই আহি আছোঁতো ত' এতিয়া আলু পৰঠা অৰ্ডাৰ দিম আলু পৰঠা খাম একচুৱেলি মোৰ লগত মোৰ ফ্ৰেণ্ড এজনো আছে কিন্তু সি তাৰ মুখখন দেখাব নোৱাৰে সি বোলে তাৰ বছক ফাঁকি কৈ আহিছে বেমাৰ হৈছে বুলি তো তাৰ খুব ইচ্ছা আছিলে ব্লগত আহিবৰ কাৰণে বাট কি ক'ম নোৱাৰে আৰু এনেকৈ এনজয় কৰিম আৰু আমি চ' সেইটোৱে এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰখিনি দেখাওঁ মিঠাই চিঠাই হোটেলৰ ভিতৰখনে এখন দেখাই আছোঁ এয়া ভিতৰত চাব পাৰে এতিয়া মেনিউ এখন ইয়াৰ এইবিলাকো চাব পাৰে বন্ধুসকল আমাৰ খানা আহি আছে খানাটো খাম তো একচুৱেলি মই ভাবিলোঁ যে জয়গাঁৱলৈকে যোৱা জাৰ্নিটো টিল গোসাইগাঁও শ্বৰ্ট ৰাখিম ইমান এটা বেছি নেদেখাওঁ কাৰণ ধৰিব যিখিনি জেগা পাৰ হৈ যাম যেনেকৈ ৰঙিয়া হওক নলবাৰী হওক বঙাইগাঁও আধা আধি মানুহে দেখিছে আৰু যিহেতু হাইৱেদি যাম তো দেখুওৱা এনেকুৱা বিশেষ একো নাই ওৱান্স যেতিয়া গোসাইগাঁও পাৰ কৰিম বেংগল সোমাম তো মেইনলি এতিয়া বেছি অলপ টেষ্টো দিম আৰু চ' এতিয়া আৰু খানাটো খাই পেলাই ওলাওঁ আৰু আমি জাৰ্নিটো আকৌ ষ্টাৰ্ট কৰিলোঁ বৃন্দাবনৰ পৰা দুখন পৰঠা খাই ওলালোঁ নলবাৰী পাম আৰু 65 কিলোমিটাৰ আমি কভাৰ কৰিলোঁ জাৰ্নিটোৰ আৰু বাকী আছে কভাৰ কৰিব এৰাউণ্ড কিমান 270 কিলোমিটাৰ ঠাণ্ডা বহুত আছে ইয়াতে এইফালে ইয়াতে ফেব্ৰুৱাৰী লাষ্টৰ দিন হয় আমাৰ চাইডে ঠাণ্ডা থাকে আৰু অলপ চাব
বন্ধুসকল এয়া চাব পাৰে ভাই অলপ এইফালে দেখাই দিছোঁ ইয়াত ভাল লাগিছে নাজানো এইখিনি জেগাত ইয়াত ভাল লাগিছে বৰ্তমান আমি হাউলি পাৰ কৰিলোঁ হাউলি পাৰ হৈ আহি হাউলি পাৰ হৈ এতিয়া আমি বঙাইগাঁও পাম আৰু ভাল লাগিছে এইখিনি জেগা নাজানো সো বন্ধুসকল আমি এতিয়া বঙাইগাঁও পোৱা অলপ আগতে ৰাস্তা এখন মই পাইছোঁহি মই বিচাৰোঁ যে আপোনালোকে ৰাস্তাখিনি চাওক ৰাস্তাখিনি খুবেই ধুনীয়া হয় মই বহুত দিনৰ পাছত এইটো ৰাস্তাত আহিছোঁ তো আগতে এনেকুৱা ৰাস্তাটো নাছিলে বাট এতিয়া ৰাস্তাটো খুবেই ধুনীয়া বনাইছে ৰাস্তাত আপোনালোকে চাব পাৰে একদম এটাও গাঁত নাই বা আগতে যেনেকুৱা আছিলে মানে ভাঙা চিঙা অলপ দেৰি চলাই যাওঁ তাৰপিছত আকৌ ভাঙা চিঙা ৰাস্তা পাওঁ বাট আজিকালি সেনেকুৱা নাই বিৰাটেই স্মুথ ৰাস্তা বুলি আৰু ক'ব পাৰোঁ আৰু চ' আৰু ৰাস্তাখিনি স্মুথৰ লগত বহুত চাফাও হয় চাফ চিকুণ মানে এনেকুৱা লাগিছে যে মানে একদম অসম নহয় কোনোবা মানে বেলেগ এখন বিদেশী কাণ্ট্ৰিৰ ৰাস্তা আৰু চ' মই এপ্ৰিচিয়েট কৰিছোঁ যে আসাম গভৰ্ণমেণ্টক এনেকুৱা ভাল কাম কৰিছে চ' আই হোপ যে ৱেষ্ট বেংগল পাম অলপ দেৰিৰ পাছত ৱেষ্ট বেংগলতো এনেকুৱা ৰাস্তা হয় আৰু ছিকিমতো হয় চ' লেটছ চি বাট এনিৱেজ এগেইন কুড'ছ টু দ্য আসাম গভৰ্ণমেণ্ট চ' এনেকুৱা ৰাস্তা থাকিলে বাইক চলাই খুবেই ভাল লাগে চ' বন্ধুসকল আমি আহোঁতে ৱেষ্ট বেংগল বৰ্ডাৰত আহি পালোঁ চ' গুগল মেপছত চোৱাৰ মতে এইখন ব্ৰিজৰ ইটো পাৰে ৱেষ্ট বেংগল পৰে আৰু সিটো পাৰে আসাম এই নদী এখন আছে চ' এই নদীৰ ইটো পাৰে ৱেষ্ট বেংগল আৰু সিটো পাৰে আসাম চ' চাওঁহি এতিয়া আমি চাগে সোমালোঁ নেকি ৱেষ্ট বেংগলত নাই সোমোৱা এই চেকপ'ষ্টখিনি পাৰ হৈ সোমাই যাম আমি ৱেষ্ট বেংগলত চ' বন্ধুসকল সোমাই গ'লোঁ আমি এতিয়া ৱেষ্ট বেংগলত চ' ৰাস্তাৰ সিটো পাৰে আমাৰা প্যাৰা আসাম আৰু ইটো পাৰে আমাৰা প্যাৰা ৱেষ্ট বেংগল চ' আৰু সোমোৱাৰ লগালগ মই এটা দুটা জেগাত TMCৰ ফ্লেগ দেখিছোঁ তৃণমূল কংগ্ৰেছৰ এইখিনি ৱেষ্ট বেংগল চ' এতিয়া আগলৈকে চাওঁ ইয়াতে ক'ৰবাত লাঞ্চটো কৰিব লাগিব চ' যিহেতু আমি এতিয়া ৱেষ্ট বেংগলত সোমালোহি ইয়াতে ক'ৰবাত লাঞ্চটো কৰি লওঁ আৰু লাঞ্চ কৰি পেলাই মোৰ যোনটো নেক্সট ভিডিঅ' হ'ব তাতে আপোনালোকক দেখাম মোৰ জাৰ্ণি ফ্ৰম দ্য ৱেষ্ট বেংগল বৰ্ডাৰ টু দ্য ফুনচিলিং ইণ্ডো ভূটান গেট চ' ফ্ৰেণ্ডছ বাই চি ইউ নেক্সট ভিডিঅ'ত লগ পাম